নমস্কাৰ সুপ্ৰভাত চাবলৈ আৰম্ভ কৰিছে নমস্কাৰ অসম। আজি 16 ছেপ্টেম্বৰ সোমবাৰ আগবঢ়াব লৈছো দিনটোৰ কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ আৰু এনে ধৰণৰ খবৰসমূহ নিতৌ চাবলৈ চেনেলটো সাবস্ক্ৰাইব কৰি কাষত থকা নটিফিকেশন বেলটো অন কৰি ল'ব। জনাব লৈছো আজিৰ দিনটোৰ প্ৰথমটো গুৰুত্বপূৰ্ণ খবৰ। এডিআৰই পৰীক্ষা পাছ কৰাই দিয়া নামত প্ৰবঞ্চনা। ইতিমধ্যে কাৰ্বি আংলং আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে 4 যুৱক যুৱতীক। এডিআৰই পৰীক্ষা পাছ কৰাই দিয়া নামত প্ৰবঞ্চনা দেখিবলৈ পোৱা গৈছে। কাৰ্বি আংলঙত পৰীক্ষাৰ্থীক প্ৰবঞ্চনা কৰা চক্ৰ জালত পৰিছে। কাৰ্বি আংলং আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে 4 যুৱক যুৱতীক। কাৰ্বি আংলঙৰ এছপি সঞ্জীৱ কুমাৰ শইকীয়াই জানিব দিলে এই কথা আৰু গ্ৰেপ্তাৰ কৰা হৈছে মৰিগাঁৱৰ সপোন দাস, কাৰ্বি আংলঙৰ ৰবীন কুমাৰ বৰা, যোৰহাটৰ প্ৰমিলা শইকীয়া আৰু দেৰগাঁৱৰ তুলুমণি শইকীয়াক গ্ৰেপ্তাৰ কৰা হৈছে। আৰু ইতিমধ্যে ডিফু থানা ধৃত প্ৰবঞ্চক চক্ৰটোক জেৰা চলাইছে আৰক্ষীয়ে। জনাব লৈছো এটা পলিটিকেল বিগ ব্ৰেকিং নিউজ। মাত্ৰ 48 ঘণ্টাৰ পাছতেই দিল্লীৰ মুখ্যমন্ত্ৰীৰ পদ এৰিব অৰবিন্দ কেজৰিৱালে। কাৰাগাৰৰ পৰা ওলোৱাৰ কেইদিনমানৰ পিছতে এই বৃহৎ সিদ্ধান্ত গ্ৰহণ কৰিছে দিল্লীৰ মুখ্যমন্ত্ৰীগৰাকীয়ে। দিল্লীৰ মুখ্যমন্ত্ৰীৰ পদ এৰিব অৰবিন্দ কেজৰিৱালে। দুদিনৰ পিছতে মুখ্যমন্ত্ৰীৰ দায়িত্ব এৰিব কেজৰিৱালে। জনতাৰ সন্মুখত প্ৰথমবাৰলৈ বৃহৎ মন্তব্য আগবঢ়ালে অৰবিন্দ কেজৰিৱালে। আৰু জানিব পৰা মতে কেজৰিৱালৰ পত্নী সুনীতা কেজৰিৱাল হ'ব পাৰে দিল্লীৰ নতুন মুখ্যমন্ত্ৰী আৰু তাৰ লগতে বৰ্তমানৰ শিক্ষামন্ত্ৰী আতিশিও দিল্লীৰ মুখ্যমন্ত্ৰী হোৱাৰ সম্ভাৱনা আছে। মনীষ সিসোদিয়া আৰু অৰবিন্দ কেজৰিৱালে নলয় মুখ্যমন্ত্ৰীৰ দায়িত্ব। আৰু কাৰাগাৰৰ পৰা ওলোৱাৰ কিছু মুহূৰ্তৰ পিছতে এই বৃহৎ সিদ্ধান্ত গ্ৰহণ কৰিছে দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালে। জনাব লৈছো দিনটোৰ আন এটা গুৰুত্বপূৰ্ণ খবৰ। অশান্ত মণিপুৰত শক্তিশালী বোমা বিস্ফোৰণৰ ঘটনা সংঘটিত হৈছে। এই বোমা বিস্ফোৰণ সংঘটিত হৈছে পৰিবহণ তথা পশুপালন বিভাগৰ মন্ত্ৰীৰ বাসভৱনত। অশান্ত মণিপুৰত শক্তিশালী বোমা বিস্ফোৰণ। পৰিবহণ তথা পশুপালন বিভাগৰ মন্ত্ৰীৰ বাসভৱনত বোমা বিস্ফোৰণ সংঘটিত হৈছে। মন্ত্ৰী খাছিম ভাছুমৰ উখৰুল জিলাৰ হামলেখং স্থিত বাসভৱনত এই ভয়ংকৰ বিস্ফোৰণ সংঘটিত হৈছে। আৰু বিস্ফোৰণৰ সময়ত ঘৰত নাছিল মন্ত্ৰীগৰাকী। আৰু জানিব পৰা মতে এই ঘটনাত হতাহত হোৱা নাই কোনো লোক। আৰু নাগা পিপুলছ ফ্ৰণ্টৰ চিংলাই সমষ্টিৰ বিধায়ক খাছিম ভাছুম আৰু মণিপুৰ চৰকাৰৰ মিত্ৰদল এই নাগা পিপুলছ ফ্ৰণ্ট। জনাব লৈছো এটা ভয়ংকৰ খবৰ। খহি পৰিল প্ৰকাণ্ড আটালিকা। একে পৰিয়ালৰ 9 জনৰ এতিয়া কৰুণ মৃত্যু। বৃহৎ আটালিকা খহি পৰাত ভয়ংকৰ ঘটনা সংঘটিত হৈছে উত্তৰ প্ৰদেশত। বৃহৎ আটালিকা খহি পৰাত ভয়ংকৰ ঘটনা সংঘটিত হৈছে। তাজপাতৰ দৰে খহি পৰিল 3 মহলীয়া আটালিকা। আটালিকা খহি পৰাত একে পৰিয়ালৰ 9 জন নিহত হোৱাৰ খবৰ আহি পৰিছে আৰু একে পৰিয়ালৰ 15 জন আবদ্ধ হৈ পৰে ধ্বংসস্তূপত। আৰু ইতিমধ্যে ইয়াৰে 9 জনৰ কৰুণ মৃত্যু হোৱাৰ লগতে সুকলমে উদ্ধাৰ কৰা হ'ল 4 জনক। আহতসকলক উদ্ধাৰ কৰি হাস্পতাললৈ প্ৰেৰণ কৰা হৈছে আৰু ধ্বংসস্তূপত আবদ্ধ আন 2 জনক উদ্ধাৰৰ বাবে চেষ্টা অব্যাহত আছে। বৰষুণৰ মাজতে খহি পৰে 3 মহলীয়া আটালিকাটো। আৰু জানিব পৰা মতে উত্তৰ প্ৰদেশৰ মিৰটত সংঘটিত হৈছে এই ভয়ংকৰ ঘটনা। জনাব লৈছো ৰাজনীতি প্ৰেক্ষাপটৰ এটা বিগ ব্ৰেকিং নিউজ। হিমন্ত বিশ্ব শৰ্মাৰ ৰাজনীতিৰ মূল অস্ত্ৰ ভাঙি দিলে কংগ্ৰেছে। এই বিস্ফোৰক মন্তব্য আগবঢ়ালে কংগ্ৰেছ সাংসদ গৌৰৱ গগৈ। হিমন্ত বিশ্ব শৰ্মাৰ ৰাজনীতিৰ মূল অস্ত্ৰ ভাঙি দিলে কংগ্ৰেছে। বিগত লোকসভা নিৰ্বাচনত মৌলানা বদৰুদ্দিন আজমলক ৰাজনৈতিকভাৱে ভাঙি দিলে কংগ্ৰেছে। তাৰ বাবে অসমৰ ৰাইজে ভাল পাইছে, ধন্যবাদ দিছে কংগ্ৰেছক। হিমন্ত বিশ্ব শৰ্মাই যিমানে দম্ভালি নামাৰক কিয় ৰাজনৈতিকভাৱে এতিয়া বদৰুদ্দিন আজমলক শেষ কৰিছে কংগ্ৰেছে। আৰু যোৰহাটৰ কংগ্ৰেছৰ সাংসদ গৌৰৱ গগৈৰ এই বিস্ফোৰক মন্তব্য। আগবঢ়াইছো পৰৱৰ্তী খবৰ। আয়ুষ্মান কাৰ্ড নাথাকিলেও লাভ কৰিব বিনামূলীয়া চিকিৎসা। আয়ুষ্মান কাৰ্ডক লৈ মোদী কেবিনেটৰ বৃহৎ সিদ্ধান্ত। আয়ুষ্মান কাৰ্ড নাথাকিলেও লাভ কৰিব বিনামূলীয়া চিকিৎসা। লাভ কৰিব চৰকাৰৰ 5 লাখ টকাৰ বিনামূলীয়া চিকিৎসা সেৱা।
আৰু জানিব পৰা মতে 70ৰ ঊৰ্ধৰ সকলো বয়োজ্যেষ্ঠই পাব এই সেৱা আয়ুষ্মান যোজনাৰ দৰে পাব চিকিৎসাৰ সুবিধা আৰু এই সকল লোকৰ বাবে পৃথককৈ দিয়া হ'ব বিশেষ কাৰ্ড আৰু এই কাৰ্ডৰ অধীনত 4.5 কোটি পৰিয়ালৰ 6 কোটি নাগৰিকক সামৰি লোৱা হ'ব প্ৰধানমন্ত্ৰীৰ জন আৰোগ্য যোজনাৰ অধীনত সামৰি লোৱা হ'ব এই সকলক ABPMJৰ অধীনত লাভ কৰিব নতুনকৈ পৃথক কাৰ্ড আৰু ইতিমধ্যে মোদী কেবিনেটত অনুমোদন জনোৱা হৈছে এই বিশেষ আঁচনিৰ আগবঢ়াইছো দিনটোৰ অন্য এটা গুৰুত্বপূৰ্ণ খবৰ ভূপেন বৰাক আঁতৰোৱাৰ নেতৃত্ব লৈছিল ৰকিবুল হুছেইনে ৰকিবুল হুছেইনক তীব্ৰ কটাক্ষ বিজেপিৰ সাধাৰণ সম্পাদক দীপ্লুৰঞ্জন শৰ্মাৰ বিজেপিৰ সাধাৰণ সম্পাদক দীপ্লুৰঞ্জন শৰ্মাৰ বিস্ফোৰক মন্তব্য ভূপেন বৰাক আঁতৰোৱাৰ নেতৃত্ব লৈছিল ৰকিবুল হুছেইনে সামগুৰিত ভয় ভাবুকিৰে সন্ত্ৰাস চলাইছে ৰকিবুল হুছেইনে উপনিৰ্বাচনত সামগুৰিৰ ৰাইজে উত্তৰ দিব ৰকিবুল হুছেইনক তীব্ৰ কটাক্ষ দীপ্লুৰঞ্জন শৰ্মাৰ জনাবলৈছো আন এটা গুৰুত্বপূৰ্ণ খবৰ আধাৰ কাৰ্ডক লৈ ওলাইছে এটা বৃহৎ খবৰ আপোনাৰ লগত থকা আধাৰ কাৰ্ডখন আপডেট কৰা হ'ল নে নাই যদি নাই হোৱা আপোনালৈ ওলাইছে এটা ভাল খবৰ আধাৰ কাৰ্ডৰ আপডেটৰ সময়সীমা বৃদ্ধি কৰা হৈছে আৰু ডিসেম্বৰ মাহৰ 14 তাৰিখলৈকে আধাৰ আপডেটৰ সময়সীমা বৃদ্ধি কৰা হৈছে আধাৰ কাৰ্ডৰ গৰাকীৰ বাবে আহিছে এটা ডাঙৰ খবৰ আৰু ইতিমধ্যে আধাৰ আপডেটৰ সময়সীমা বৃদ্ধি কৰা হৈছে 14 ডিসেম্বৰৰ ভিতৰত আপডেট কৰিব লাগিব আপোনাৰ আধাৰ কাৰ্ড আৰু আধাৰ আপডেটৰ বাবে পূৰ্বে 14 ছেপ্টেম্বৰ আছিল শেষ সীমা UIDAI জাৰি কৰিছে এই বিশেষ নিৰ্দেশনা জনাবলৈছো দিনটোৰ আন এটা গুৰুত্বপূৰ্ণ খবৰ চৰকাৰে কাজি বন্ধ কৰিলে মুছলমানে নিজে নিযুক্তি দিব কাজিক মুখ্যমন্ত্ৰীক প্ৰত্যাহ্বান অসম কাজি পৰিষদৰ আৰু অসম কাজি পৰিষদে এতিয়া মন্তব্য কৰিছে যে কাজিয়ে বাল্য বিবাহ কৰোৱা নাই আৰু এতিয়া মুছলমানে নিজে নিযুক্তি দিব কাজিক আৰু ইতিমধ্যে অসম কাজি পৰিষদে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাক দিলে হুংকাৰ কাজি বিৰোধী সিদ্ধান্তৰ বাবে মুখ্যমন্ত্ৰীক প্ৰত্যাহ্বান অসম কাজি পৰিষদৰ চৰকাৰৰ সিদ্ধান্তৰ বিপৰীতে মুছলমান সমাজৰ এই বৃহৎ সিদ্ধান্ত চৰকাৰে কাজি বন্ধ কৰিলে মুছলমানে নিজে নিযুক্তি দিব কাজিক আৰু মুছলমান সমাজে নিজে দৰমহা দি কাজি নিযুক্তি দিব বুলি ইতিমধ্যে ঘোষণা কৰিছে অসম কাজি পৰিষদে চৰকাৰে কাজি বাহাল নাৰাখিলে গুৱাহাটী কপোৱাৰ হুংকাৰ এতিয়া অসম কাজি পৰিষদৰ আৰু উচ্চতম ন্যায়ালয়তো কাজি পদৰ বাবে আইনী যুঁজ দিয়াৰ কথা উল্লেখ কৰিছে অসম কাজি পৰিষদে আৰু উজনি অসম মুছলিম পৰিষদে কাজি পদক লৈ এই বৃহৎ সিদ্ধান্ত ঘোষণা কৰিলে এতিয়া মুখ্যমন্ত্ৰীক প্ৰত্যাহ্বান জনাই কাজিৰ স্বাৰ্থত ৰাজ্য কপোৱাৰ হুংকাৰ প্ৰদান কৰিছে অসম কাজি পৰিষদে মুছলমান সমাজত কাজিৰ যথেষ্ট গুৰুত্ব আছে বুলি এতিয়া মন্তব্য অসম কাজি পৰিষদৰ মোগল সম্ৰাটৰ দিনৰ পৰাই চলি আহিছে কাজিৰ প্ৰথা ব্ৰিটিছ চৰকাৰেও কাজিৰ পদ মৰ্যাদা হানি হ'বলৈ নিদিলে অসমৰ কোনো কাজিয়ে বাল্য বিবাহ কৰোৱা নাই আৰু বাল্য বিবাহ কৰোৱা মৌলবীসকল কাজি নহয় অসমীয়া মুছলমানে কাজিৰ নিৰ্দেশনা অতীজৰ পৰাই মানি আহিছে আৰু কাজি পদ বিলুপ্তিকৰণক লৈ শিৱসাগৰত সদৌ অসম কাজি পৰিষদৰ বৈঠক অনুষ্ঠিত হয় আৰু ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ প্ৰায় 10 গৰাকী কাজিয়ে চৰকাৰৰ বিৰুদ্ধে ললে এক কঠোৰ সিদ্ধান্ত